নমস্কাৰ আজিৰ ভিডিঅ'টো মই মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে আগবঢ়াইছো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা আজি মাঘৰ প্ৰথম দিন অৰ্থাৎ মাঘৰ 1 তাৰিখ এই যে আমি মাঘৰ এটো আমাৰ বাপুতি হাউন বিহু তিনিটাৰ ভিতৰত মাঘৰ বিহুটো এটা এটো আমি আন এটা নামেৰে ক'ব পাৰো ভোগালী বিহু মানে তোমালোকে নিশ্চয় জানা ভোগৰ উৎসৱ এটো ভোগৰ বিহু মানে আমাৰ কৃষি প্ৰধান অসমীয়া জাতিটোৱে কৃষি কাৰ্য গোটেইখিনি ধান সামৰি বা অন্যান্য যিখিনি খেতিত লাগতিয়াল বস্তু আমাৰ প্ৰয়োজনীয় সামগ্ৰী সৃষ্টি কৰে তৈয়াৰ কৰে এই গোটেইখিনি আমি সামৰি হুতুৰি লওঁ আৰু খেতিয়কসকলে এইখিনি সময় আজৰি পায় আৰু সেইকাৰণে এইখিনি সময়ত আমাৰ বিভিন্ন বস্তু উভৈনদী হৈ পৰে আৰু আমি ভোগ কৰো বস্তুবিলাক এনেদৰে ভোগালী বিহুৰ আৰম্ভণি হৈছিল নহয়নে এইটো কি হয় আমাৰ পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা হয় আমাৰ উৰুকা আৰু তাৰ পিছত আমি কি কৰো সিদিনাখনে আমি ভোজ ভাত খাওঁ এই ভোগালী বিহুটোৰ যোগেদি আমি বস্তু সামগ্ৰী ভোগ কৰাৰ উপৰিও মানুহৰ মাজত এটা আন্তৰিকতাৰ ভাৱ বিনিময় কৰো মানুহৰ মাজত এটা সদ্ভাৱৰ সৃষ্টি হয় ইজনে সিজনৰ প্ৰতি এটা সদ্ভাৱ আমি এইখিনি সময়তে দেখুৱাব পৰা এটা সুন্দৰ সুযোগ ডাঙৰ বিলাকে সৰু বিলাকক মৰম দেখুৱাই সৰু বিলাকে ডাঙৰক আশীৰ্বাদ কৰে ডাঙৰ বিলাকক সৰু বিলাকে সেৱা কৰে এইবিলাক হৈছে আমাৰ ভোগালী বিহুৰ পৰম্পৰা নহয়নে বাৰু তোমালোকে ভোগালী বিহু সম্পৰ্কে কোনে কিমানখিনি জানা অকমান নিজে নিজে লিখি চাবাচোন বাৰু এনেদৰে আমি এখোজকৈ শিকি যাব পাৰিম বা কথাবিলাক জানিব পাৰিম পিছলৈ মই তোমালোকক এই সম্পৰ্কে ক'ম বাৰু আজিলৈ মই এইখিনিতে সামৰিছো